হে গাইজ, গুড ইভিনিং সকলোকে। আজি আকৌ এটা ভাবিলোঁ ব্লগ ভিডিঅ' দিওঁ আপোনালোকৰ মাজলৈ। শ্বিলঙৰ আকৌ অলপ ভিডিঅ' আছে, ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু আমি ডাইৰেক্ট এলিফেণ্ট ফলছৰ পৰা ওলাই এতিয়া যাম শ্বিলং পিকলৈ, আৰু তালৈ গৈ আছোঁ। আৰু দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, সকলোৱে খেতি বাতি কৰি ৰাখিছে। আৰু খেতি বাতিবিলাক দেখা পাই সঁচাই বহুত ভাল লাগিছে। আৰু ইমান ধুনীয়া ধুনীয়া ফ্ৰেছ মানে চব্জি দেখি এনেকুৱা লাগিছে উঠাই লৈ আহোঁ। আৰু এয়া ওপৰৰ পৰা পৰিৱেশটো দেখিছেনে। কিন্তু এটা দুৰ্ভাগ্যৰ কথা যে আমি শ্বিলং পিকলৈ গ'লোঁ, কিন্তু পূৰা গোটেই গৈ নাপালোঁ। কাৰণ কিবা কাৰণত শ্বিলং পিকটো বন্ধ কৰি ৰাখিছে 2-3 দিনৰ পৰা বোলে, সেয়েহে আমি যাব নোৱাৰিলোঁ। আৰু ঘূৰি আহি ওচৰতে এইখিনি মানে অকণমান পৰিৱেশটো ধুনীয়া আছিলে, তাতে অকণমান ৰখি দিলোঁ। আৰু অকণমান কি কৰিমনো, আৰু তাতে ওচৰতে বহি গোটেই পৰিৱেশটোৰ ভিডিঅ' চিডিঅ' লৈ বহি থাকিলোঁ। আৰু এই আমাৰ টিকলু পিকলুচ তিনিটা ডাঙৰ মানুহ 3টা, আৰু আমি ডাঙৰ মানুহ 4টা আৰু টিকলু পিকলু 3টা। আৰু এই 3টাক লৈ মানে ঘূৰি ফুৰাটো কিমান যে মানে কথা। আৰু শ্বিলং পিক চিক চাই একেবাৰে আকৌ ওলালোঁ। এতিয়া যাম ভাবিছোঁ, মানে ক'লৈ যাওঁ দেখাই আছোঁ আপোনালোকক। আৰু গৈ ফুৰি সঁচাই বহুত ভাল লাগিল। আৰু শ্বিলংখন ঘূৰা ফুৰা কৰাৰো এতিয়া লাষ্ট পৰ্যায় মাত্ৰ চলিছে। মানে ক'ৰবাত যাম বুলি ভাবিছিলোঁ, কিন্তু ছোৱালীকেইজনী মানে সৰু বেবীকেইটাৰ কাৰণে ক'তো আৰু ইমান যোৱা নহ'ল। তাৰপিছত শ্বিলং পিকৰ পৰা ঘূৰি আহি আমি ওচৰতে বোলো অকণমান সময় আছে, সেয়েহে ওচৰৰে এখন মানে অৰ্কিড লেকত সোমালোঁ আমি। আৰু তাতে সোমাই অৰ্কিড লেক নহয়, এইটো কিবা লেক আছিলে আৰু পাহৰি গ'লোঁ মই। তাতে সোমালোঁ, আৰু এখন পাৰ্ক হয়, বহুত ভাল লাগিছে ইয়াতো আমি সকলোৱে অকণমান ঘূৰা ফুৰা কৰিলোঁ। আৰু ইয়াতে বহুতখিনি টাইম মানে পাৰ কৰিলোঁ আমি। তাৰপিছত গধূলি সময় হোটেল চোটেল আহিলোঁ। আহি আকৌ ছোৱালীকেইজনীয়ে গধূলি হৈছে টোপনি গৈছে। তাৰপিছত আমাৰ ৰাতিৰ আহাৰ খাবলৈ হ'ল, আৰু এইফালে ছোৱালীয়ে টোপনিৰ পৰা উঠি এইবিলাক কৰি আছে। পিছদিনাখন আকৌ হোটেল চোটেল মানে এৰিব লগা হ'ল, যিহেতু ঘৰত যোৱাৰ সময় আজি। হোটেলৰ পৰা ওলাই আহি চেক আউট কৰি ওলাই আহি বাহিৰতে হোটেলত বহিলোঁ ভাত চাত খাবলৈ। খাই লৈ তাৰপিছত আৰু ভাবিলোঁ এতিয়া ঘৰমুৱা হ'ম, আৰু অকণমান বজাৰ চজাৰ ঘূৰিব আহিলোঁ। খোৱা লোৱা কৰি একদম বজাৰলৈ আহিলোঁ। ভাবিলোঁ অকণমান বজাৰখন ঘূৰি পকি চাওঁ, কিবা কিনিব পাৰিম নে নাই নাজানো, কিন্তু অকণমান ঘূৰি পকি চালে এটলিষ্ট ভাল লাগিব। কিন্তু কিবা এটা যদিও মনে কিনাৰ আশা আছিল, কিন্তু ইমান বেছি যে দাম, একো এটা কিনাৰ মানে সাহসেই নহ'ল। সঁচাকৈ কৈছোঁ, একদম মানে ইমান বেছি দাম। মোৰ এনেকুৱা লাগিছে যে গুৱাহাটীত কিনাই ভাল। আৰু